নমস্কাৰ, মই দিলহৰ পোনপ্ৰথমে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ লগতে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মাঘ বিহুৰ উৰুকা, গতিকে আমাৰ গাঁৱৰ ওচৰত হাৰিয়া নদীৰ পাৰত এয়া মাছৰ বজাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আজি যিহেতু মাঘ বিহুৰ উৰুকা, গতিকে উৰুকাত মাছ মেইন, যিহেতু সকলোৱে আজি মাছ খাবই আৰু সকলোৱে কিনিবলৈ সেইকাৰণে হেতাৰ পৰা লাগিছে। আমাৰ এই ওচৰৰ বজাৰৰ কিছু অংশ দেখাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন অঞ্চলৰ পৰা আহে, বিভিন্ন ওচৰ পাঁজৰ অঞ্চলৰ বহুত দূৰ দূৰণিৰ পৰা আহে মাছ কিনিবলৈ। আজি কিছু মাছ ওলাইছে, তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বিক্ৰেতা মাছ কিনিবৰ কাৰণে মাঘ বিহুৰ উৰুকা উপলক্ষে উদযাপন কৰিবৰ কাৰণে ইয়াত আপোনালোকে দেখিছে বহুত ডাঙৰ ডাঙৰ মাছ, চিতল আছে, থেকেৰা, শ'ল মাছ আৰু লগতে কাৱৈ, শ'ল। যিসকল লোকে বৰ্তমান মাছ কিনিম বুলি ভাবিছে তেখেতলোকে আহিব পাৰে। হাৰিয়া নদীৰ পাৰত বৰ্তমান এই বজাৰ চলি আছে। বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে, থেকেৰা, ৰৌ, গ্ৰাছ কাপ, কমন কাপ, চিতল, বৰালি, শ'ল মাছ আদি ওলাইছে। ক্ৰেতাসকলে কিনিবলৈ দৰদাম মাৰিছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াত মাছ ওজন কৰিছে। যিহেতু আজি মাঘ বিহু উৰুকা পৰম্পৰা অনুসৰি আজি উৰুকা সকলোৱে নিশা ভোজ ভাত খাই পালন কৰিব। সেইকাৰণে সকলোৱে এসাঁজ খাবৰ কাৰণে মাছ কিনিছে আৰু মাছ কিনিবৰ কাৰণে আমাৰ ওচৰৰ এই মাছ বজাৰলৈ আহিছে ৰাইজসকল। আপোনাৰ লাইন হৈ আছে, ক্ৰেতাসকল আহি আছে। ওচৰৰ পাজৰৰ যিসকল ক্ৰেতা ৰাইজ আছে তেখেতলোকে এই মাছ কাটি পেলাই তেখেতলোকে ধুনীয়াকৈ চাফ চুফ কৰি দিয়ে, চিন্তা কৰিব নালাগে। হিচাপ কোৱা। কি কথা হয়, 310 টকা পাই গেট গৈছে আৰামত। কি 310 টকা, এইটো 360 টকা। পাৰিবকে ধৰিব নোৱাৰিব, উপায় নাই। এয়া আপোনালোকে দেখিবলৈ পাইছে উৰুকাৰ বজাৰ, মাছ বজাৰ। বিশেষকৈ এয়া মাছ বজাৰত ৰাইজৰ উপস্থিতি আৰু লগতে যিহেতু আজি উৰুকা, গতিকে সকলোৱে মাছ কিনিবৰ কাৰণে আহিছে আৰু আপোনালোকেও আহিব পাৰে। গতিকে আজিৰ ভিডিঅ' ইমানে। পৰৱৰ্তী সময়ত অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।